সকলোকে জ্ঞান কল্যাণলৈ স্বাগতম জনাইছোঁ। মই উপাসনা বৰা আৰু মই 10ম শ্ৰেণীৰ অসমীয়া বিষয়ৰ পাঠসমূহৰ আলোচনা আগবঢ়াম। আজি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ 10ম শ্ৰেণীৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত হৰে কৃষ্ণ ডেকা দেৱৰ দৃশ্যান্তৰ শীৰ্ষক কবিতাটি। কবিতাটি আলোচনা কৰাৰ পূৰ্বে কবি হৰে কৃষ্ণ ডেকাদেৱৰ বিষয়ে কিছু কথা কৈ ল'ব বিচাৰিছোঁ। হৰে কৃষ্ণ ডেকাদেৱ কেৱল কবিৰূপে নহয়, গল্পকাৰ আৰু সমালোচক হিচাপেও অসমীয়া সাহিত্য জগতত খ্যাত। ভাৰতীয় আৰক্ষী সেৱাৰ এজন বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰা হৰে কৃষ্ণ ডেকাদেৱৰ জন্ম হয় 1943 চনত তিনিচুকীয়াত। তেওঁ ৰামধেনু আলোচনীৰ পাতত কবি হিচাপে আত্মপ্ৰকাশ কৰিছিল আৰু তেওঁৰ প্ৰথম প্ৰকাশিত কবিতাটি হৈছে সাগৰত সূৰ্যাস্ত। হৰে কৃষ্ণ ডেকাদেৱৰ কাব্য সংকলন কেইখন হৈছে স্বৰবোৰ, ৰাতিৰ শোভাযাত্ৰা, আন এজন, ভালপোৱাৰ বাবে এষাৰ, সানমিহলি বৰ্ণমালা আদি। হৰে কৃষ্ণ ডেকাদেৱৰ কেইবাখনো গল্পৰ পুথিও প্ৰকাশ পাইছে। মধুসূদনৰ দলং, বন্দিয়াৰ, মৃত্যুদণ্ড আদি তেওঁৰ উল্লেখযোগ্য গল্প সংকলন। তেওঁৰ একমাত্ৰ উপন্যাসখন হৈছে আগন্তুক। ইয়াৰ বাহিৰেও তেওঁ কেইবাখনো পুথি অসমীয়া ভাষালৈ অনুবাদ কৰিছে আৰু তেওঁৰ প্ৰবন্ধ সংকলনো প্ৰকাশ পাইছে। হৰে কৃষ্ণ ডেকাদেৱে বহুতো বঁটা সন্মানো লাভ কৰিছে। তেওঁ 1995 চনত বন্দিয়াৰ নামৰ গল্পৰ বাবে সৰ্বভাৰতীয় কথা পুৰস্কাৰ লাভ কৰিছিল। তেওঁ আন এজন নামৰ কবিতা পুথিখনৰ বাবে 1987 চনত সাহিত্য একাডেমী বঁটা আৰু সামগ্ৰিক সৃষ্টিৰ ভিত্তিত 2011 চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে। এতিয়া কবিতাটিৰ আলোচনালৈ আগবাঢ়িব খুজিছোঁ। কবিতাটিৰ শিৰোনাম হৈছে দৃশ্যান্তৰ। দৃশ্যযোগ অন্তৰ, দৃশ্যান্তৰ অৰ্থাৎ এটা দৃশ্যৰ পৰা আন এটা দৃশ্যলৈ পৰিৱৰ্তন। কবিতাটোত আমি এটা দৃশ্যৰ পৰা আন এটা দৃশ্যলৈ হোৱা পৰিৱৰ্তন পাম। মানে ইয়াত আমি দুটা দৃশ্য পাম বা দুখন ছবি পাম। কবিতাটোত আমি দুখন ছবি পাম। এখন হৈছে বৰ্তমানৰ আৰু এখন হৈছে 25 বছৰৰ আগৰ দৃশ্য বা ছবি। ইয়াত বৰ্তমানৰ যিখন দৃশ্য পাম সেইখন হৈছে নগৰৰ আৰু 25 বছৰৰ আগৰ দৃশ্যখন হৈছে গাঁৱৰ। একেডোখৰ ঠাইতে 25 বছৰৰ সময়ৰ ব্যৱধানত কবিয়ে লাভ কৰা দুটা অভিজ্ঞতাৰ কথা কবিতাটিত বৰ্ণনা কৰিছে। 25 বছৰৰ আগৰ এখন সহজ সৰল গাঁৱৰ পৰিৱেশৰ পৰা নগৰীয়া পৰিৱেশলৈ বা নগৰীয়া জীৱনলৈ কেনেকৈ পৰিৱৰ্তন হৈছে সেই কথা আমি কবিতাটোত পাম। অৰ্থাৎ 25 বছৰৰ আগৰ গাঁৱৰ ছবিখন কবিয়ে বৰ্তমান কি ৰূপত দেখিছে সেই কথা কবিয়ে কবিতাটোত কৈছে। তেওঁ গাঁৱৰ ছবিখনো বৰ্ণনা কৰিছে আৰু বৰ্তমানৰ পৰিৱৰ্তিত নগৰীয়া ছবিখনো বৰ্ণনা কৰিছে। কবিতাটোত এনেদৰে আমি দুখন দৃশ্য পাম। প্ৰথমে কবিয়ে গাঁৱৰ দৃশ্যটো বৰ্ণনা কৰিছে, তাৰ পাছতে বৰ্তমানৰ যি নগৰীয়া দৃশ্যটো বা নগৰীয়া পৰিৱৰ্তিত নগৰীয়া দৃশ্যখন বা ছবিখন কবিয়ে বৰ্ণনা কৰিছে। কবিয়ে কৈছে 25 বছৰৰ আগতে এই ঠাইতেই এজনক লগ পাইছিলোঁ। আলি কেঁকুৰিটো আছিল কেঁচা, সময়টো আছিল গধূলি। কবিয়ে প্ৰথমে গাঁৱৰ ছবিখন মানে 25 বছৰৰ আগৰ ছবিখন বৰ্ণনা কৰিছে। কবিয়ে কৈছে 25 বছৰৰ আগতে এই ঠাইতেই এজনক লগ পাইছিলোঁ। মানে আজি বা বৰ্তমান তেওঁ যিডোখৰ ঠাইত উপস্থিত হৈছে সেই ঠাইতেই আজিৰ পৰা 25 বছৰৰ আগতে কবিয়ে এজন মানুহক লগ পাইছিল। আলি কেঁকুৰিটো আছিল কেঁচা, সময়টো আছিল গধূলি। আলি কেঁকুৰি মানে য'ত আলিটোৱে বা ৰাস্তাটোৱে ভাঁজ লয়। এটা আলি কেঁকুৰিত মানুহজনক লগ পাইছিল আৰু তেতিয়া সময়টো আছিল গধূলি। কবিয়ে যেতিয়া মানুহজনক লগ পাইছিল, আজিৰ পৰা 25 বছৰৰ আগতে যেতিয়া কবিয়ে মানুহজনক লগ পাইছিল তেতিয়া সময়টো আছিল গধূলি।
তেওঁ নঙলা মুখত বিচাৰি ফুৰিছিল নিজৰ ঘৰৰ পদূলি। অৰ্থাৎ কবিয়ে যিজন মানুহক লগ পাইছিল আজিৰ পৰা ২৫ বছৰৰ আগতে, সেই মানুহজনে নিজৰ ঘৰৰ পদূলিটো বিচাৰি ফুৰিছিল। তেওঁ নিজৰ ঘৰৰ পদূলিটো বিচাৰি ফুৰিছিল। এটা পজা ঘৰ, আকাশ ধিয়াই কেইজোপামান কাকিনী তামোল, ঘৰৰ দাঁতিত আগলি বাঁহৰ নমিত নমস্কাৰ। কবিয়ে এটা পজা ঘৰ দেখিবলৈ পাইছে। পজা ঘৰ মানে সৰু জুপুৰি ঘৰ। আৰু কি দেখিছে? আকাশ ধিয়াই কেইজোপামান কাকিনী তামোল, মানে বৰ ওখ কেইজোপামান তামোলৰ গছ কবিয়ে দেখিবলৈ পাইছে। পজা ঘৰটোৰ কাষত বা পদূলিৰ কাষত কেইজোপামান তামোলৰ গছ কবিয়ে দেখা পাইছে। ঘৰৰ দাঁতিত আগলি বাঁহৰ নমিত নমস্কাৰ, মানে বাঁহ গছবোৰ যেতিয়া বৰ ওখ হৈ যায় তেতিয়া একেবাৰে আগটো তললৈ হালি পৰে। তাকে কৈছে কবিয়ে ঘৰৰ দাঁতিত আগলি বাঁহৰ নমিত নমস্কাৰ। সেই হালি পৰা বাঁহগছ কবিয়ে দেখিবলৈ পাইছে আৰু তাকে কৈছে যে আগলি বাঁহৰ নমিত নমস্কাৰ। এই কথাখিনি আমি পঢ়ি যাওঁতে, কবিতাটো পঢ়ি যাওঁতে বা শুনি যাওঁতে নিশ্চয় তোমালোকৰ মনত এখন ছবি ভাহি উঠিছে, এখন গাঁৱৰ ছবি। আমি এটা পজা ঘৰৰ কথা পাইছোঁ, আকাশ ধিয়াই কেইজোপামান কাকিনী তামোল, ঘৰৰ দাঁতিত এজোপা বাঁহ গছ, নঙলা মুখৰ কথা কৈছে, মানুহজনে নঙলা মুখত বিচাৰি ফুৰিছে নিজৰ ঘৰৰ পদূলি। এখন গাঁৱৰ ছবি, সুন্দৰভাৱে এখন গাঁৱৰ ছবি কবিয়ে তুলি ধৰিছে। আৰু এনেদৰে এখন গাঁৱৰ ছবি আমাৰ চকুৰ আগত, আমাৰ মনত ভাহি উঠিছে। আৰু এই ছবি বৰ্তমানৰ নহয়, আজিৰ পৰা ২৫ বছৰৰ আগৰ এখন ছবি বা দৃশ্য। পূৰ্ণ জোনৰ লণ্ঠনৰ পোহৰতো কুকুৰিকণা মানুহজনে নিজৰ ঘৰ বিচাৰি পোৱা নাছিল। পূৰ্ণ জোনৰ পোহৰতো সেই মানুহজনে নিজৰ ঘৰ বিচাৰি পোৱা নাছিল। আজিৰ পৰা ২৫ বছৰৰ আগতে কবিয়ে যিজন মানুহক গধূলি সময়ত লগ পাইছিল, সেই মানুহজনে নিজৰ ঘৰৰ পদূলিটোকে বিচাৰি পোৱা নাছিল। আমি আগতেও পাইছোঁ যে তেওঁ নঙলা মুখত বিচাৰি ফুৰিছিল নিজৰ ঘৰৰ পদূলি, কিন্তু তেওঁ বিচাৰি পোৱা নাছিল। কিয়? কাৰণ তেওঁ আছিল কুকুৰিকণা। তেওঁ গধূলি সময়ত চকুৰে ভালকৈ দেখা নাপায় বা মনিব নোৱাৰে। সেয়ে তেওঁ পূৰ্ণ জোনৰ পোহৰতো নিজৰ ঘৰ বিচাৰি পোৱা নাছিল। ওচৰত সহায় সাৰথি কেও নাছিল। মই যেতিয়া হাতত ধৰি তেওঁক আগুৱাই দিছিলোঁ, কৈছিল বৰ শান্তিত আছোঁ এই প্ৰজাতিত। সেই সময়ত সেই কুকুৰিকণা মানুহজনক সহায় কৰিবলৈ ওচৰত সহায় সাৰথি কোনো নাছিল, ওচৰত সহায় কৰোঁতা কোনোৱেই নাছিল। তেতিয়া কবিয়ে সেই মানুহজনক হাতত ধৰি আগুৱাই দিছিল, আগবঢ়াই দিছিল, তেওঁৰ ঘৰটো দেখুৱাই দিছিল আৰু কৈছিল, তেতিয়া সেই মানুহজনে, যিজনক কবিয়ে লগ পাইছিল, সেই মানুহজনে কৈছিল বৰ শান্তিত আছোঁ এই প্ৰজাতিত। মানুহজনে নিজে কবিক এই কথাষাৰ কৈছিল যে এই প্ৰজাতিত মই বৰ শান্তিৰে বাস কৰিছোঁ। গাঁৱৰ দৃশ্যটি কবিয়ে বৰ্ণনা কৰিলে, অৰ্থাৎ ২৫ বছৰৰ আগৰ দৃশ্যটিৰ কথা ক'লে। কবিতাটোৰ পাছৰ অংশত কবিয়ে বৰ্ণনা কৰিছে ২৫ বছৰৰ পাছৰ বা বৰ্তমানৰ ছবিখন, এখন নগৰীয়া দৃশ্য। কেনেকুৱা ধৰণে পৰিৱৰ্তন ঘটিছে চোৱা। আজি এই ঠাইতে লগ পালোঁ আৰু এজনক, বৃদ্ধ নুব্জ দেহ, বয়সৰ চিন নোহোৱা হ'লে মুখত ২৫ বছৰ আগৰ খাইলা সাজ। আজিৰ পৰা ২৫ বছৰ আগেয়ে কবিয়ে এজন মানুহক লগ পাইছিল আৰু আজি একে ঠাইতে তেওঁ আন এজন মানুহক লগ পাইছে, আৰু এজন মানুহক লগ পাইছে। আজিৰ পৰা ২৫ বছৰ আগেয়ে যিডোখৰ ঠাইত তেওঁ এজন মানুহক লগ পাইছিল, আজি তেওঁ একেডোখৰ ঠাইতে আৰু এজন মানুহক, আন এজন মানুহক লগ পাইছে। বৃদ্ধ নুব্জ দেহ, এই মানুহজন কিন্তু বৃদ্ধ বা বয়সস্থ এজন মানুহ। বৃদ্ধ নুব্জ দেহ, নুব্জ মানে কোজা, মানে এজন বৃদ্ধ কঁকাল হালি পৰা মানুহক এবাৰ কবিয়ে লগ পাইছে। বয়সৰ চিন নোহোৱা হ'লে মুখত ২৫ বছৰ আগৰ খাইলা সাজ। মানুহজনৰ মুখত বয়সৰ ছাপ পৰিছে নিশ্চয়কৈ। কবিৰ অনুভৱ হৈছে বয়সৰ চিন নোহোৱা হ'লে এই মানুহজন যেন ২৫ বছৰৰ
আগেয়ে লগ পোৱা মানুহজনে তেওঁৰ মুখত 25 বছৰৰ আগৰ খাইলা সাজ। 7মহলীয়া ঘৰৰ বাহিৰত তেওঁ ৰৈ আছিল। ওচৰে পাজৰে আন কেইবাটাও অট্টালিকা। যিজন মানুহক কবিয়ে এইবাৰ লগ পাইছে তেওঁ ৰৈ আছে 7মহলীয়া এটা অট্টালিকাৰ বাহিৰত। আমি যেতিয়া 25 বছৰৰ আগৰ দৃশ্যখন পাইছিলোঁ তেতিয়া তাত কবিয়ে উল্লেখ কৰিছিল এটি পঁজাঘৰৰ কথা। আৰু 25 বছৰৰ পাছত কবিয়ে যিজন মানুহক লগ পাইছে সেই মানুহজন ৰৈ আছে 7মহলীয়া এটা অট্টালিকাৰ বাহিৰত। এই পৰিৱৰ্তন 25 বছৰৰ আগতে কবিয়ে যিজন মানুহক লগ পাইছিল তেওঁ বাস কৰিছিল এটা পঁজাঘৰত আৰু 25 বছৰৰ পাছত তেওঁ আজি যিজন মানুহক লগ পাইছে তেওঁ ৰৈ আছে এটা 7মহলীয়া অট্টালিকাৰ সন্মুখত। এটা অট্টালিকাৰ সন্মুখত বা বাহিৰত তেওঁ ৰৈ আছিল আৰু সেই অট্টালিকাটোৰ ওচৰে পাজৰে আন কেইবাটাও অট্টালিকা, এটাতকৈ আনটোৰ ৰূপচৰা। সেই 7মহলীয়া অট্টালিকাটোৰ ওচৰে পাজৰে আন কেইবাটাও একেধৰণৰে অট্টালিকা আছে আৰু ইটোতকৈ সিটো ধুনীয়া, এটাতকৈ আনটোৰ ৰূপচৰা। সন্ধিয়া ভগাৰ বহুত পাছতো মানুহ পিয়াপিতি ফুৰিছিল, মানে এজন এজনকৈ মানুহবোৰ ঘূৰি ফুৰিছিল। কিন্তু 25 বছৰৰ আগতে কবিয়ে যেতিয়া গধূলি সময়ত মানুহজনক লগ পাইছিল তেতিয়া তেওঁক সহায় কৰিবলৈ তেওঁৰ ওচৰত কিন্তু কোনো মানুহেই নাছিল। কিন্তু আজি 25 বছৰৰ পাছত সন্ধিয়া ভগাৰ পাছতো বহুত মানুহ পিয়াপিতি ফুৰিছে। যি সময়ত 25 বছৰৰ আগে তেওঁক সহায় কৰিবলৈ এজন মানুহ নাছিল, কোনোৱে নাছিল ওচৰত। কিন্তু আজি নগৰীয়া জীৱনৰ কথা যিহেতু কবিয়ে কৈছে, ইয়াত বিভিন্ন কাৰণত সন্ধিয়া ভগাৰ পাছতো বহু মানুহ বিভিন্ন কাৰণত ঘূৰি ফুৰিছে, পিয়াপিতি ফুৰিছে। চশমাৰ তলেৰে সন্দেহেৰে চাই তেওঁ মোক সুধিলে, হেৰা অচিনাকি মানুহজন, তোমাক কি লাগেহে ইয়াত? ভাড়াঘৰ বিচাৰি আহিছা এই কুবেৰৰ মহলাত? চশমাৰ তলেৰে সন্দেহেৰে চাই সেই মানুহজনে, বৃদ্ধ মানুহজনে কবিক সুধিছে, হেৰা অচিনাকি মানুহজন, তোমাক কি লাগেহে ইয়াত? কাৰণ সেই মানুহজনে কবিক চিনি পোৱা নাই, সেইকাৰণে তেওঁ এনেদৰে সুধিছে আৰু কৈছে, ভাড়াঘৰ বিচাৰি আহিছা? কাৰণ নগৰীয়া জীৱনত ই তেনেই সাধাৰণ কথা। সেই কবিয়ে ভাড়াঘৰ বিচাৰি আহিব পাৰে বুলি বৃদ্ধ মানুহজনে সন্দেহ কৰিছে আৰু সেইকাৰণে সুধিছে, ভাড়াঘৰ বিচাৰি আহিছা এই কুবেৰৰ মহলাত? কুবেৰ হৈছে ধনৰ অধিপতি দেৱতা। আৰু ইয়াত সেই বৃদ্ধ মানুহজনে কুবেৰৰ মহলা বুলি আচলতে সেই ডাঙৰ ডাঙৰ অট্টালিকাবোৰৰ কথা কৈছে। তেওঁ কৈছে, ক'ত পাবা আৰু পালেও কি শান্তিত থাকিবা ইয়াত? বৃদ্ধ মানুহজনে ভাবিছে কবিয়ে ভাড়াঘৰ বিচাৰি আহিছে আৰু তেওঁ লগতে কৈছে, এই কুবেৰৰ মহলাত তুমি ভাড়াঘৰ বিচাৰি আহিছা? ক'ত পাবা ভাড়াঘৰ ইয়াত? ভাড়াঘৰ নাপাবা বুলি কৈছে আৰু কৈছে যে পালেও কি শান্তিত থাকিবা ইয়াত? যদি কেনেবাকৈ ভাড়াঘৰ পোৱাও তেনেহ'লে ইয়াত তুমি কি শান্তিত থাকিব পাৰিবা? ইয়াত শান্তি নাই বুলি এই কুবেৰৰ মহলাত এই ডাঙৰ ডাঙৰ অট্টালিকাবোৰত শান্তি নাপাবা, শান্তি নাই বুলি বৃদ্ধ মানুহজনে কবিক কৈছে। কিন্তু 25 বছৰৰ আগতে যেতিয়া কবিয়ে সেই মানুহজনক লগ পাইছিল তেতিয়া সেই মানুহজনে বাস কৰিছিল এটা পঁজাঘৰত। কিন্তু যেতিয়া কবিয়ে মানুহজনক আগবঢ়াই দিছিল তেতিয়া উপজাচি তেওঁ নিজে কৈছিল যে বৰ শান্তিত আছোঁ এই পঁজাটিত। কিন্তু বৰ্তমান কবিয়ে যিজন মানুহক লগ পাইছে তেওঁ কৈছে যে ইয়াত শান্তি নাই, থাকিব পাৰে ডাঙৰ ডাঙৰ অট্টালিকা, এটাতকৈ আনটো ৰূপচৰা, ইটোতকৈ সিটো ধুনীয়া, কিন্তু তাত শান্তি নাই বুলি মানুহজনে কৈছে। মৰিলে দাহ কৰিবলৈও এজন মানুহ নাই, যখৰ পোৱালিহঁতে কাক কোনে চায়। বৃদ্ধ মানুহজনে কৈছে ইয়াত মৰিলে দাহ কৰিবলৈও এজন মানুহ নাই। আমি আগতে পাইছিলোঁ যে সন্ধিয়া ভগাৰ পাছতো বহু মানুহ তাত পিয়াপিতি ফুৰিছিল। কিন্তু বৃদ্ধ মানুহজনে পিছত কি কৈছে যে মৰিলে দাহ কৰিবলৈও ইয়াত এজন মানুহ নাই। যদি তুমি মৰি যোৱা তোমাৰ মৰাশ দাহ কৰিবলৈও ইয়াত এজন মানুহ নাই। অৰ্থাৎ তাত প্ৰকৃত মানুহ বা মানৱতা বুজি পোৱা মানুহ এজনো নাই। মানৱীয়তা বুজি পোৱা, আন্তৰিকতা বুজি পোৱা
মানুহ থকা হ'লে এটা মৰাশ দাহ কৰিবলৈ মানুহৰ অভাৱ কেতিয়াও নহয়। এই কথাখিনি আমাৰ নগৰীয়া জীৱনটোক প্ৰতিফলিত কৰিছে, কাৰণ আমাৰ নগৰীয়া জীৱনত সকলো ব্যস্ত, সকলো নিজক লৈয়ে ব্যস্ত, আৰু নগৰীয়া জীৱনত মানুহ নিঃসংগ, অকলশৰীয়া। মানুহ ইমানেই নিঃসংগ যে মৰাৰ পাছত দাহ কৰিবলৈও যেন মানুহৰ অভাৱ। এইবুলি বৃদ্ধ মানুহজনে কৈছে যে ইয়াত তুমি মৰিলে দাহ কৰিবলৈ যেন মানুহ নাই। সেই ইয়াত শান্তি নাপাবা বুলি বৃদ্ধ মানুহজনে কবিক কৈছে। আৰু কৈছে যে যখৰ পোৱালিহঁতে কাক কোনে চায়। যখৰ পোৱালি মানে সেই স্বাৰ্থান্বেষী মানুহখিনিৰ কথা কৈছে ইয়াত। সেই স্বাৰ্থান্বেষী মানুহখিনিৰ কথা কোৱা হৈছে, যিসকল অকল টকা পইচাৰ লগতে ব্যস্ত থাকে, কেৱল ধন সম্পত্তি টকা পইচাক লৈ ব্যস্ত, কেৱল টকা পইচাৰ কথাই চিন্তা কৰে, যিসকলৰ আন কাৰোৰে খবৰ ল'বলৈ আহৰি নাই, সময় নাই, কেৱল নিজৰ লগতে ব্যস্ত, সেই মানুহখিনিৰ কথা ইয়াত কোৱা হৈছে। যখৰ পোৱালিহঁতে কাক কোনে চায় বুলি সেই মানুহখিনিৰ কথা, সেই সদাব্যস্ত ধন সম্পত্তিক লৈয়ে ব্যস্ত হৈ থকা মানুহখিনিৰ কথা ইয়াত কোৱা হৈছে। এই বুলি কৈ তেওঁ 7মহলীয়া ঘৰৰ ভিতৰলৈ সোমাই গ'ল। এই কংক্ৰিটৰ হাবিখনত তেওঁক বিচাৰি নাপালোঁ আৰু বৰ অশান্তিৰে উভতি আহিলোঁ। এই কথাখিনি কৈয়ে সেই বৃদ্ধ মানুহজন 7মহলীয়া ঘৰটোৰ ভিতৰলৈ সোমাই গ'ল। আৰু কবিয়ে কৈছে যে এই কংক্ৰিটৰ হাবিখনত তেওঁক বিচাৰি নাপালোঁ আৰু। কংক্ৰিটৰ হাবি মানে নগৰীয়া সেই ব্যস্ততাৰ জীৱনটোৰ কথা কৈছে, নগৰৰ ব্যস্ততা ভৰা জীৱনটোৰ কথা কৈছে। আৰু কবিয়ে কৈছে যে সেই কংক্ৰিটৰ হাবিখনত বৃদ্ধ মানুহজন হেৰাই গ'ল, তেওঁক আৰু পুনৰবাৰ বিচাৰি নাপালোঁ, কবিয়ে বিচাৰি নাপালে। আৰু সেয়ে বৰ এটা অশান্তি ভৰা মন লৈ কবি উভতি আহিব লগা হ'ল বুলি কৈছে। হৰেকৃষ্ণ ডেকাদেৱৰ এই দৃশ্যান্তৰ কবিতাটিত আমি মানুহৰ সমাজ জীৱনৰ পৰিৱৰ্তনৰ এখন ছবি পাইছোঁ। সমাজ জীৱনৰ পৰিৱৰ্তনৰ এখন ছবি ফুটি উঠিছে। কবিতাটো মানুহৰ সমাজ জীৱনৰে এক প্ৰতিফলন। পৰিৱেশৰ পৰিৱৰ্তনে বা সমাজ জীৱনৰ পৰিৱৰ্তনে বা নগৰীয়া জীৱনৰ আগমনে মানুহৰ জীৱনলৈ কঢ়িয়াই অনা শূন্যতা আৰু অপ্ৰাপ্তিৰ কথা কবিতাটোত আছে। কবিয়ে আজিৰ আধুনিক যুগৰ মানুহৰ নিঃসংগতা আৰু নগৰীয়া জীৱনৰ যান্ত্ৰিকতাক প্ৰতিফলিত কৰিছে। কবিয়ে নিজৰ দুটা অভিজ্ঞতাৰ কথা বৰ্ণনা কৰিছে। 25 বছৰৰ সময়ৰ ব্যৱধানৰ দুটা অভিজ্ঞতা কবিয়ে কৈছে, আৰু তাৰ মাজত আমাৰ পৰিৱৰ্তিত সমাজ জীৱনৰ সত্যতা ফুটি উঠিছে। কবিয়ে প্ৰথমে এখন গাঁৱৰ ছবি বৰ্ণনা কৰিছে, এখন সহজ সৰল গাঁৱৰ ছবি, তাৰ পাছতে নগৰীয়া জীৱনৰ যান্ত্ৰিকতাক প্ৰতিফলিত কৰাকৈ এখন ছবি বৰ্ণনা কৰিছে। অৱশ্যে পৰিৱৰ্তন আমাক লাগিবই, পৰিৱৰ্তন আহিবই। আমাৰ সমাজ, আমাৰ জীৱন, আমাৰ পৰিৱেশ সকলোলৈ পৰিৱৰ্তন আহিবই। কিন্তু এনে পৰিৱৰ্তনে যদি আমাৰ মাজৰ মানৱীয়তা, আন্তৰিকতা এইবোৰ নোহোৱা কৰি পেলায়, তেনে সেই পৰিৱৰ্তন আমাৰ কেতিয়াও কাম্য হ'ব নালাগে। দৃশ্যান্তৰ কবিতাটিৰ আলোচনা ইমানতে সামৰিছোঁ। পৰৱৰ্তী সময়ত নতুন পাঠ লৈ পুনৰ আহিম। ধন্যবাদ।